এই মুহূৰ্তত মই পাঞ্জাবাৰীৰ বাঘৰব্ৰিজ এলপি স্কুল সেই এলপি স্কুলত উপস্থিত আছো আৰু পুৱাৰ ভাগৰ পৰাই যি ভোটগ্ৰহণ প্ৰক্ৰিয়া সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈ থকা পৰিলক্ষিত হৈছে আৰু প্ৰতিদিন টাইমৰ দৰ্শকসকলকো পোনপটীয়া সম্প্ৰচাৰ যোগে সেই দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো আৰু কিছু সময় পূৰ্বে দিছপুৰ সমষ্টিৰ যি বিধায়ক অতুল বৰা আহি উপস্থিত হৈছে আমি তেখেতৰ কাষলৈ পোনে পোনে যাম কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেখেতৰ পৰা কিছুমান আকৌ কম নহয় দেই সকলোতে কম নহয় ঠায়ে ঠায়ে কিবা কিবি কাৰণ গ্ৰাম্য অঞ্চলত কি হয় মানুহবিলাকে ৰাতিপুৱা ওলাই আহিব নোৱাৰে নিজৰ ঘৰখনৰ গৰু ছাগলী হাঁহ কুকুৰা এইবিলাক বহুত থাকে সমস্যা কিন্তু চহৰৰ মানুহখিনিৰ তেনেকুৱা সমস্যাবিলাক নাথাকে আৰু চহৰত সেইকাৰণে আজি ৰাতিপুৱা বেলা মই ভালেই দেখিছোঁ লাইনবিলাক গাঁৱৰ কিন্তু অকণমান শ্ল' হৈছে ওলাই আহোঁতে কিছুমান ঠাইত মই যিবিলাক খবৰ ৰাখিছোঁ মোটামুটিভাৱে ভালেই হ'ব আৰু তথাপিও 2014ত 3,18,000 2019ত 3,45,000 ভোটৰ ব্যৱধান আছিলে কিছু হ্ৰাস হ'ব কি ভাবে অংকটো গোটেই মানে আগৰ দৰেই হ'ব কিছু হ্ৰাস হ'লেও মানে সেইখিনি আজিকালি ক'ব পৰা নাযাব কাৰণ মই সকলো সমষ্টিলৈ যোৱা নাই নহয় লোকসভা সমষ্টিটো 10টা আছে নহয় মই বকুফালে সিদিনাখন গৈছিলোঁ বিজয়নগৰৰ ফালে অলপ দূৰৰ পৰা উভতি আহিলোঁ তাৰমানে 2 লাখৰ তলত নাই ওপৰতে থাকিব 2 লাখৰ ওপৰলৈ যে কিমান যে হ'বগৈ মই নোৱাৰোঁ ক'ব 2-3 লাখৰ ভিতৰতে ব্যৱধানটো হ'ব কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ আণ্ডাৰ কাৰেণ্ট থকা বুলি বহুতে কৈ আছে আণ্ডাৰ কাৰেণ্ট কথাটো শব্দটো ঠিকেই বাৰু সেইটো এটা কামত আহিব তেওঁলোকৰ কিন্তু মইতো দেৱেন্দ্ৰতৰ নিচিনা মানুহ উঠাইছিলোঁ তৃণমূল গণ পৰিষদৰ পৰা তেতিয়াহ'লে তেওঁতো যথেষ্ট শিক্ষিত আছিল আৰু লোকসভাৰ কাৰণে যথেষ্ট যোগ্যতা থকা মানুহ আছিলে কিন্তু তেওঁতো হাৰি থাকিল ভূপেন হাজৰিকাই হাৰি থাকিল কেউ চলিহা জিকিল সেইবাৰ গতিকে সেই কথাবোৰ আগতে কেনেকৈ ক'ব আপুনি যিখিনি মই এইমাত্ৰ ক'লোঁ যে সমগ্ৰ অসমত বা সমগ্ৰ ভাৰতত বেলেগ বেলেগ ছবি হয়তো হ'ব পাৰে অসমৰ ক্ষেত্ৰতো বিজেপিৰ কেইবাখনো আসন আহিবই আৰু 2-এখন হয়তো বিৰোধীয়ে পাব অকণমান কাউণ্টিঙৰ সময়ত 4 জুন থাকি 4 জুন তাৰিখে বহুতো চবেই টেনশ্যনত থাকিব কেণ্ডিডেটৰ বাহিৰেও মানুহ নহয় একজেক্টলি সিমান সাংঘাতিক খেলি মেলি নহয় মানে খেলি মেলি শব্দটো মই নকওঁ বাৰু কিন্তু ধৰক 4 লাখত জিকিব লাগিছিল 3 লাখত জিকিলে 3 লাখত জিকিব লাগিছিল 2 লাখত জিকিলে মাৰ্জিন 2 লাখ হ'ল তেনেকুৱা ধৰণৰ কথাবিলাক হ'ব পাৰে ভোটদান যদি সঠিকভাৱে হয় 80% হয় তেনেহ'লে আমাৰ দলৰ ৰিজাল্টেই চবচে বেছি ভাল হ'ব যদি পাৰ্চেণ্টেজটো বাঢ়ি যায় ভবাৰ ধৰণে হ'ব অলপ চলপ কম বেছি হোৱাটোতো একো ডাঙৰ কথা নহয় কিয়নো সৰহকৈ ভোটত জিকিব লাগে অলপ ভোটত জিকিলেতো জিকাই আজিৰ দিনটোত আপুনি চৰ্চাত আছিলে তথাপিতো মঙলবৰীয়া যিটো ব্ৰত আছিলে আপুনি ভংগ কৰিলে মই আজি মানে গণতন্ত্ৰৰ স্বাৰ্থত মানে দলৰ স্বাৰ্থত আৰু মোৰ শুভাকাংক্ষীসকলৰ অনুৰোধত মই ব্ৰত মানে প্ৰতিটো মঙলবাৰে আজি কেইবাবছৰ হ'ল পালন কৰি আহিছোঁ আৰু মোৰ ল'ৰাইও কালি সেইখিনি কথাই কৈছিলে ই কিন্তু ভোট দিবলৈ নাযায় বুলি খাটাংকৈ কোৱা নাছিলে কিন্তু মই নাযাওঁ বুলিয়ে কৈছিলোঁ মই নাযাওঁ বুলিয়ে কৈছোঁ সি কৈছে যে দিগদাৰী হ'ব নেকি দেউতাৰ কাৰণে এনেকৈহে কৈছিলে কিন্তু মইতো নাযাওঁ বুলিয়ে কৈছিলোঁ আৰু আজি 12টাৰ আগত মোৰ সিদ্ধান্তটো নৌৱে আছিলে শেষত গৈ পেলাই দেখিলোঁ যে অতবোৰ ফোন MLAও ফোন কৰিছে প্ৰশান্ত ফুকনকে ধৰি MLA কেইবাগৰাকীও ফোন কৰিছে চবেই বিচাৰে যে আহোঁ মই আহিলে তেওঁলোকেও ভাল পায় আৰু মোৰো মানে যিটো সিদ্ধান্ত সেইটো সলনি কৰাত মোৰ বহুত কষ্ট হৈছে কষ্ট হ'লেও ৰাইজৰ স্বাৰ্থত দেশৰ স্বাৰ্থত বা আমাৰ দলৰ স্বাৰ্থত মোৰ শুভাকাংক্ষীসকলৰ স্বাৰ্থত মই ব্ৰত ভংগ কৰি হ'লেও আহি ওলালোহি দৰ্শকৰ স্বাৰ্থত দিছোঁ বিতৰ্কমূলক প্ৰশ্ন নহয় তথাপিও দৰ্শকে ক'ব যে এটা অন্ধবিশ্বাসৰ কথা আহি পৰিব নাই গোটেই বিষয়টো মঙলবাৰ তাতে অন্ধবিশ্বাস কথা নাই মোৰ দেউতা ঢুকাইছিল মঙলবাৰে আৰু ভগৱানক মই প্ৰাৰ্থনা কৰিছিলোঁ যে মাৰ মৃত্যু যদি দিব খোজা মঙলবাৰে দিব লাগিব ভগৱানে মোৰ কথা শুনিলেনে মোৰ দাবী ভগৱানৰ ওচৰত যে মাৰ মৃত্যু মঙলবাৰে হ'ব লাগিব যিহেতু দেউতা মঙলবাৰে ঢুকাইছে আৰু মোৰ ভাই এটা মঙলবাৰে ঢুকাইছে আৰু এটা ভাই এক্সিডেণ্ট হৈ শনিবাৰে ঢুকাইছে গতিকে মই প্ৰেয়াৰ কৰিয়ে থাকোঁ সদায় মঙলবাৰ দিনটোত কাম কাজো কৰি থাকোঁ এই অতবোৰ বিপদ আপদৰ কাৰণে মই ভাবিছোঁ মঙলবাৰ দিনটো মানিব নোৱাৰোঁনে সেইকাৰণে মই এটা সিদ্ধান্তত উপনীত হ'লোঁ মই মা দেউতা আত্মাৰ সৈতে কথা পাতিব পাৰোঁ যে মানুহেতো নাজানে মোৰ পিতৃ মাতৃৰ প্ৰতি মোৰ থকা যিখিনি দায়িত্ব আছিলে শ্ৰদ্ধা ভক্তি বা দায়িত্ব সকলোখিনি মই যিধৰণে পালন কৰিছোঁ বহু পুত্ৰ বহু কন্যাই সেইধৰণে পালন কৰিব পৰা নাই নোৱাৰেও আৰু মই যিধৰণে তেওঁলোকৰ আশীৰ্বাদ পাইছিলোঁ আৰু এতিয়াও তেওঁলোক য'ত আছে তাৰ পৰা আশীৰ্বাদ পাই থাকোঁ কাৰণে পাতোঁ কথা কিয় নাপাতোঁ এইটো মানুহে নাজানে নহয় মই যে সেইবোৰ যে বিশ্বাস কৰোঁ
নিৰ্বাচন সম্পৰ্কে কথা পাতিলেও তেওঁলোকে মোৰ কথাটোহে চিন্তা কৰে। বিশেষকৈ এজ এ হ'ল পলিটিকেলি তেওঁলোক পলিটিচিয়ান নাছিল নহয়, তেওঁলোকে মুক্তিযুঁজাৰু আছিলে, মুক্তি যুঁজাৰু আছিলে, আৰু মই যুঁজাৰু হিচাপে মই যি কৰিব লাগে কৰি আছো আৰু